আমি সদায় আশা কৰি আহিছিলোঁ মাজুলীত সেতু লাগে, অৰ্থাৎ দলং লাগে, আৰু মাননীয় অতি কৰ্মঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মাজুলী ৰাইজৰ এই সঠিক আশা পূৰণ কৰিলে। যোৱাকালি আমাৰ ধূনাগুৰি ঘাটলৈ যোৱাৰ যিখন দলং তেখেতে উদ্বোধন কৰিলে, এইটোৱেদি প্ৰমাণ কৰি দিছে যে মাজুলীৰ ৰাইজৰ প্ৰতি তেখেতৰ কিমান সদয় দৃষ্টি আছে, কিমান চিন্তা আৰু ভাৱনা আছে। কোনোবাই কেতিয়াবা আশংকা কৰে যে দলংখন হোৱাৰ পিছত যোৰহাটত যেতিয়া দুখন দলং হ'ব, ইয়াৰ পৰিৱেশ বিনষ্ট হ'ব বা বিভিন্ন ধৰণৰ উপদ্ৰৱ আৰম্ভ হ'ব। কিন্তু আমি ক'ব খোজোঁ, পৃথিৱীৰ এনে ঠাই নাই য'ত ৰোপৱে, ষ্ট্ৰীমাৰৱে, ট্ৰেইনৱে সকলো থকাৰ পিছতো তাততো তেনেকুৱা ধৰণৰ ঘটনা ঘটা নাই। গতিকে মাজুলী কিয় কেৱল সেই দৃষ্টিৰে চোৱা হৈছে? আৰু আমি যদি মাজুলীক সেই দৃষ্টিৰে চাওঁ, তেতিয়াহ'লে মাজুলীৰ জনজীৱনৰ যিটো গতিধাৰা সেইটো স্তব্ধ হৈ যাব। আমি সদায় কৈ আহিছোঁ, মাজুলীৰ কোনো কাৰণতে কাজিৰঙা নহয়, মাজুলীৰ ৰাইজৰ চলন্ততা জীৱন আছে, আৰু তেতিয়াহে বিশ্বৰ লগত ই সম্পৃক্ত হ'ব পাৰিব। সেয়ে আমি ভাবোঁ মাননীয় মুখ্যমন্ত্ৰীদেৱে মাজুলী জনজীৱনৰ গতিশীল জীৱনটোৰ কথা ভাবি এই দলঙৰ কথাত তেখেতে বিশেষ মনোযোগ দিছে। এইখন হৈছে এবছৰৰ ভিতৰত ইয়াৰ সংলগ্ন এইখন দলঙো হ'ব। তেতিয়া আমি নিজেই অনুভৱ কৰিছোঁ, কমেও 5 ঘণ্টাত ইয়াৰ পৰা মানুহ গৈ গুৱাহাটী পাবগৈ। আজি যিটো মুহূৰ্তত আমাক 14 ঘণ্টা লাগে, সেইটো মুহূৰ্তত যেতিয়া আমি যিহেতু ঢকুৱাখানা গোগামুখ হৈ যাওঁ গুৱাহাটী, উত্তৰ গুৱাহাটী পালে 14 ঘণ্টা লাগে। তাৰ ঠাইত যদি আমি 5-6 ঘণ্টাত উত্তৰ গুৱাহাটী পামগৈ, তেতিয়া আমাৰ কাৰণে কিমান এটা সমস্যা। আৰু অকল সেয়ে নহয়, কোনোবা এগৰাকী প্ৰসূতি মাতৃ বা কোনোবা এগৰাকী বিশেষ ৰোগীয়া ব্যক্তি তেওঁ অন্তত 2-3 ঘণ্টাৰ ভিতৰত লখিমপুৰ, নাৰায়ণপুৰ, তেজপুৰত ভালকৈ দেখুৱাবগৈ পাৰিব। কিমান সমস্যা সমাধানৰ বাট মুকলি কৰি দিছে দলংখনে। গতিকে আমি আজি এই মুহূৰ্তত মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা আমি সত্ৰৰ তৰফে আমি নিবেদন কৰোঁ।